আমাৰ লেডিজখিনিৰ এটা কিন্তু চখ আছে দেই। 1 নম্বৰতে হৈছে মেকআপ আৰু 2 নম্বৰতে হৈছে গহনা। আৰু তাতেও যদি একদম কম প্ৰাইজতে যদি বেষ্ট কোৱালিটিৰ যদি গহনা পাওঁ, কিয়নো নিকিনিম। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। এইখন হৈছে জুপিটাৰ জেমছ জুৱেলাৰ্ছ বুলি। এইখন আছে আমাৰ লাখটকীয়াতে আছে। তো মই এই ভিডিঅ'টো বহুত মাহ আগতে বনাই থৈছিলোঁ, কিন্তু আপলোড কৰা নাছিলোঁ দেই। প্ৰায় এইটো 2025ৰে চাগে চামথিং হ'ব তেনেকুৱা ভিডিঅ', কিন্তু আজি দেখা পালোঁ, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইবোৰ যে দেখিছে, এইবোৰ বহুত ধুনীয়া কালেকশ্যন দেই। মানে 9 কেৰেটৰ হয়, এইবোৰ 9 কেৰেটৰ আপোনাৰ হাতৰ ৰিং হয়, আৰু ইয়াৰিঙো মই লৈছিলোঁ আৰু বহুত কম প্ৰাইজত। মানে আপোনালোকে বিশ্বাস নকৰিব, মই তেতিয়া লৈছিলোঁ চামথিং 10ৰ পৰা 15ৰ ভিতৰত আছিলে তেতিয়া। এতিয়া চাগে অলপ বাঢ়িব পাৰে। আৰু মানে কি জানেনে, আপোনালোকে যদি ভাবে যে ডেইলি ৱেৰৰ কাৰণে বিচাৰে, তেতিয়াহ'লে 9 কেৰেটটো বেষ্ট। কিয় জানে, আমি যিহেতুকে কাম কাজ কৰি থাকোঁ, চাবোন পানী হওক কিবা কিবি লাগি থাকে ন। তো 18 কেৰেট 22 কেৰেটৰ সোণবোৰ মানে কি হয়, মানে হেৰি হৈ যায়, খহি যায় বুলি কয় ন কথা এষাৰ। তো যিমান যি হওক ন, অলপমান গাতো লাগে। কিন্তু আপোনালোকে যদি ধৰে নহয় মই ডেইলি ৱেৰৰ কাৰণে বিচাৰিছোঁ 9 কেৰেট লওক, বেষ্ট হয়। আৰু যদি বিচাৰে বেলেগ কেৰেটৰো ল'ব, মানে 18-22 কেৰেটৰো যদি বিচাৰে, জুপিটাৰলৈ আহিব। কিয় জানেনে, এইখন মানে বহুত মানে বিশ্বাসযোগ্য মানে চব হয়। মই নিজে কৈছোঁ, মোৰ কোনো প্ৰমোশ্যনৰ কাৰণে কোৱা নাই। মই বহুত আগৰ পৰাই তেখেতসকলৰ পৰাই মই যিমানবোৰ জুৱেলাৰী আছে লৈছোঁ। বহুত প্ৰিমিয়াম কোৱালিটি আৰু বেষ্ট দামত দিয়ে। এনেকুৱা দামত মানে বেলেগ কোনেও দিব নোৱাৰে, সেইটো মই জানো। মানে মই লৈছোঁ যিহেতুকে গম পাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো, আপোনালোকৰো কামত আহক, হয়নে?